নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিত এটা লাইক কৰি দিব। মাদানীয়ে হিমন্ত বিশ্ব শৰ্মাক দিলে অপেন চেলেঞ্জ। হয়, মাদানীয়ে অসমত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিলে অপেন চেলেঞ্জ আৰু এই চেলেঞ্জক প্ৰতিক্ৰিয়া হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বিস্ফোৰক মন্তব্য। হয়, আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে বহুতে গুৰুত্বপূৰ্ণ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰ পাই থাকিবলৈ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। মাদানীৰ মন্তব্য, মই সীমান্তৰ ৰাজ্যত আছোঁ, মোক বাংলাদেশ নাইবা জেললৈ পঠিয়াই দিয়ক। এই অপেন চেলেঞ্জ মাদানীৰ। ক্ষমতাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই অচিনাকি মানুহৰ কথা কয়। ক্ষমতাৰ বাবেই মিয়া শব্দ ব্যৱহাৰ কৰি থাকে হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদ তই নিন্দনীয় কাম কৰিছে চৰকাৰে। যিসকল বিদেশী তেওঁলোকক বহিষ্কাৰ কৰাত কোনো আপত্তি নাই। যিসকল ভাৰতীয় তেওঁলোকক পুনৰ সংস্থাপন দিয়ক। মই শূন্য মুখ্যমন্ত্ৰীৰ ডাঙৰ মানুহ, মোক লৈ কিয় ভয় অসমৰ মুখ্যমন্ত্ৰী। মোক বাংলাদেশ নাইবা জেললৈ প্ৰেৰণ কৰক, মোৰ কোনো আপত্তি নাই বুলি মন্তব্য মাদানীৰ। উচ্ছেদ অভিযান কেৱল নিৰ্বাচনৰ বাবে উদ্দেশ্য প্ৰণোদিত। নামঘৰ যদি সংকটত আছে, মছজিদো সংকটত আছে। মই হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যত আছোঁ, মোক বাংলাদেশলৈ পঠিয়াওক, মোক গ্ৰেপ্তাৰ কৰক। সংবাদমেলত হাঁহি হাঁহি অপেন চেলেঞ্জ দিছে মাদানীয়ে। ক্ষমতাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অচিনাকি মানুহ বুলি কয়, মিয়া শব্দ বেছিকৈ ব্যৱহাৰ কৰে। মাদানীৰ অপেন চেলেঞ্জৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ প্ৰতিক্ৰিয়া। মাদানী ভেলুলেছ বস্তু। অসমৰ মুখ্যমন্ত্ৰী মই হয়, মাদানী নহয়। মাদানীয়ে বেছি কৰিলে মই জেলত ভৰাই দিম। ইয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কেইবাটাও বিস্ফোৰক মন্তব্য কৰা দেখা যায়। ভিডিঅ'টি শেষলৈকে চাব। মাদানী কোন হয় বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাদানী কি ভগৱান নেকি বুলি মন্তব্য। মাদানী কি ভগৱান নেকি বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। বিজেপিত থকালৈকে মাদানীৰ বাহাদুৰি নচলিব বুলি মন্তব্য। মাদানীয়ে বেছি কৰিলে মই জেলত ভৰাই দিম। অসমৰ মুখ্যমন্ত্ৰী মই হয়, মাদানী নহয়। মই মাদানী ফাদানীক ভয় নকৰোঁ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। পুনৰ মাদানীক বুঢ়া আঙুলি দেখুৱালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অচিনাকি মানুহ ফৰেষ্টত থাকিলে, অৰ্থাৎ অচিনাকি মানুহ ফৰেষ্টৰ মাটিত থাকিলে উচ্ছেদ হ'বই, কোনো মাদানী ফাদানীয়ে বাধা দিব নোৱাৰে। অচিনাকি মানুহ বিজিআৰৰ মাটিত থাকিলে উচ্ছেদ হ'বই। মাদানীয়ে বুজি পাই গৈছে মই কি বস্তু হয়। আজমলৰ একো ভেলু নাই এতিয়া। 3জন গগৈয়ে উচ্ছেদৰ বিৰোধিতা কৰিছে, কিন্তু হাজাৰজন গগৈয়ে উচ্ছেদৰ সমৰ্থন কৰিছে। মাদানী এটা ভেলুলেছ বস্তু বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মোৰ দিনত মাদানীৰ কোনো ভেলু নাই। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া। মাদানীয়ে বেছি কৰিলে জেলত ভৰাই থৈ দিম। মই আচলতে কি বস্তু মাদানীয়ে ভালদৰে বুজি পাইছে। মাদানী কংগ্ৰেছৰ দিনতহে মাদানীৰ ভেলু হ'ব, কিন্তু বিজেপি চৰকাৰৰ দিনত মাদানীৰ কোনো ভেলু নাই। আজমলৰ কোনো ভেলু নাই, তিনি গগৈৰ কোনো ভেলু নাই অসমত।